খুবেই সুন্দৰ গাড়ী এখন লৈ আনিছোঁ 16-18 ডাম্পাৰ। এইখন গাড়ী 10 CM গাড়ী, বঢ়িয়া গাড়ী আপোনালোকৰ কাৰণে লৈ আনিছোঁ। গুৱাহাটী অসমত আছে। ইয়াৰ হিন্দী ভিডিঅ' বনাইছোঁ, ইনষ্টাগ্ৰামত ইয়াত শ্বৰ্ট ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰে। তো বাকী এইটো অসমীয়া চেনেলৰ কাৰণে মই বনাইছোঁ। গাড়ী ঠিকে আছে, আপোনালোকে চাব পাৰে। তো 16-18 ডাম্পাৰ গুৱাহাটীত আছে। দাম ৰখা হৈছে মাত্ৰ 19 লাখ টকা। 30% ডাউন পে'মেণ্ট দিব লাগিব। টায়াৰ কণ্ডিশ্যন ঠিকে আছে, বেয়া নহয়। চাৰিওফালৰ পৰা এবাৰ দেখাই আছোঁ। আপোনালোকে ইয়ালৈ আহিব, অহাৰ আগতে ফোন কৰিব, কিন্তু নিজে এবাৰ চেক কৰিব যে আপোনাৰ চিভিল ৰিপৰ্টটো কেনেকুৱা, চিভিলটো চাব কেনেকুৱা হয়। আৰু আগৰ গাড়ী থাকিব লাগিব দেই, সৰু সুৰা গাড়ী হ'লেও থাকিব লাগিব। এইটো নহয় যে বাইক এখন আছে, টেম্পু এখন আছে, এখন মই গাড়ী পাই যাম, নিদিয়ে আপোনাক। এটলিষ্ট বলৰ পিক আপ এখন লাগে। আৰু ড্ৰাইভাৰ হ'লে খুবেই ভাল। ড্ৰাইভিং লাইচেঞ্চটো খুব মেণ্ডেটৰী বস্তু। মিনিমাম এজ এখন গাড়ীৰ কাৰণে 25 বছৰ হ'ব লাগিব। 25 years, নট 21। কিন্তু এখন হেভি কমাৰ্চিয়েল ভেহিকেল হয়। তো এইখন গাড়ী শ্বৰ্ট ভিডিঅ' আমি বনাইছোঁ, তাত আমি আপোনালোকে চাব পাৰে। ইণ্টেৰিয়ৰ যিটো বস্তু আছে মানে ভিতৰখিনি আপুনি চাব পাৰে। শ্বৰ্ট ভিডিঅ' ইনষ্টাগ্ৰামত যাব, চাই ল'ব। তো ছেইম নামতে আছে, যিটো অটো হাব বুলি আছে। এইখন হৈছে গাড়ী, গোটেই গাড়ীখন দেখাই দিলোঁ। 16-18 19 লাখ টকাত এইখন গাড়ী পাব। 2020 গাড়ী। আপোনালোকে ইয়াত আহক, তলত আছে কণ্টেক্ট নম্বৰ, গুৱাহাটী অসম। এতিয়া ভাবিছে দাদা এড্ৰেছটো ক'ত? মই আপুনি প্ৰথমে প্ৰশ্ন বহুতখিনি সুধিম। মোৰ যদি লাগে ছেটিছফাই মই যদি হওঁ, তেতিয়াহে মই আপোনাক গাড়ীখন দেখুৱাম। কিন্তু এনেই দেখুৱাই লাভ নাই। কি হৈছে, আজিৰ দিনত 600 স্ক'ৰ লৈ পিনে চিভিল স্ক'ৰ লৈ গাড়ী চাব আহে। তেওঁ নিজে এজন ডিফল্টাৰ, তথাপি গাড়ী চাব। সেইকাৰণে মই প্ৰথমে প্ৰশ্নবোৰ সুধিম, কোনে ল'ব, কি ল'ব, কি নহয়। সোধাৰ পিছত যদি মোক লাগে, তেতিয়া মই দেখুৱাম। বেলেগ কথা একো নাই, যাতে সময়খিনি বচাব পাৰোঁ। গোটেইখিনি চালে, হাইড্ৰলিক চালে, চব চোৱাৰ পিছত গম পালোঁ তেওঁ এজন ডিফল্টাৰ। এই টাইম বচাবৰ কাৰণে আমি এইটো নিয়ম কৰিছোঁ। ঠিক আছে, তো মই যিখিনি ক'ম সেইখিনি আপুনি উত্তৰটো দিব। আকৌ এবাৰ কৈ দিওঁ, 16-18 ডাম্পাৰ BS4 2020 গাড়ী। দাম ৰখা হৈছে 19 লাখ টকা। 30% ডাউন পে'মেণ্ট দিব লাগিব। তলত আছে কণ্টেক্ট নম্বৰ, আপোনালোক ইয়াত আহক আৰু পাৰচেছ কৰক। এয়া আপোনালোকৰ সন্মুখত হাইড্ৰলিক চাওক, উঠি গৈছে হাইড্ৰলিক। এয়া চাওক 16-18 হাইড্ৰলিক, খুবেই সুন্দৰ, চাব পাৰে। একদম ইজি, আপোনাৰ ধুনীয়াকৈ উঠিছে চাওক। হাইড্ৰলিকত কোনো প্ৰব্লেম নাই। এতিয়া তললৈ চাওক, আপুনি ধুনীয়াকৈ স্মুথ তললৈ নামি আহিছে।